হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাম হ'লনে? মোৰ আজি কাম হ'ল বুলিও ক'ব পাৰি, নোহোৱা বুলিও ক'ব পাৰি। আজি কাম কৰা মানুহজনী মোৰ বাইদেউজনী অহা নাই, গতিকে তেখেতৰ অলপ বেলেগত ইমাৰ্জেঞ্চি কাম এটা পাইছে বোলে, আজি গৈছে, অকণমান দেৰিকৈ আহিব। মই সপ্তাহত ল'ৰাৰ এই কিতাপবোৰ এবাৰ ঠিক ঠাক কৰি দিওঁ, বাকী সিহঁত দুজনে নিজে নিজে কৰে। আজি মই এবাৰ চাফা কৰি দিলোঁ, এয়া চাব। আকৌ সিহঁতে নিজে কৰেতো, ইমান ঠিক কৰি নকৰে, তথাপিও মই আজি অলপ কৰি দিলোঁ। এয়া সদায়ে কৰোঁ বাৰু, সিহঁতে কৰে, তথাপিও ময়ো কৰি দিওঁ। এয়া সিহঁতে এনেকৈ আজি ৰুমবোৰ অলপ ঠিক ঠাক কৰি দিলোঁ। ৰুমটো চাফা কৰি দিলে থ'লে সি ভাল পায়, আজি ভাল পাব আহি, সেইকাৰণে এনেকৈ চাফা কৰি দিলোঁ। আপোনাৰ এই ড্ৰয়িংখন দেখিছে যে, এই ড্ৰয়িংখন কিন্তু সৰু ল'ৰাই কৰা নাই, এইটো ডাঙৰ ল'ৰাই কৰিছে। এইখন চান্দমাৰীৰ আগৰ ব্ৰিজখন আছিল, আগৰ ব্ৰিজখন এইখন কৰিছিলে, সি আৰ্ট গিলতে কৰিছিল, সেইকাৰণে সেই চান্দমাৰীৰ ব্ৰিজখনে প্ৰথম এইখনে আৰ্ট তাৰ। আৰু এইখনো ডাঙৰ ল'ৰায়ে কৰা, এইও গাঁৱলীয়া ঘৰখন খুব ধুনীয়াকৈ কৰিছে, ভাল লাগিছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব বাৰু। আৰু সি এনেকুৱা গছ চছবিলাকে ভাল পায় বেছি। এইখনো ডাঙৰটোৱে কৰিছে, নদী, গছ, পাহাৰ এনেকুৱা বস্তু ভাল পায় সি। আৰু এইটো সৰু ল'ৰাই কৰিছে, এইখন বাৰু বেয়া হৈ গ'ল, প্ৰথমতে ভালে কৰিছিল, এতিয়া বস্তুবিলাক সৰি সৰি পৰিল, আঠা লগাই কৰিছিলতো। আৰু এইখনো সৰুটোৱে কৰিছিলে, দুইটাৰে বেলেগ বেলেগ আৰু এনেকুৱা। গতিকে আজি তাক বিছনাখন চাফা কৰি দিলোঁ। আৰু সিয়াৰ অলপ অসুখ হৈ আছে, সেইকাৰণে ঔষধ পাতিবিলাক সি বিচনাতে ৰাখে, মানে ইয়াৰ পৰা সি পঢ়িও থাকে, খোজ খোজকৈ কিবা কিবি কৰি থাকে, আৰু যেনেকৈ নহওক ঔষধ পাতি ইয়াতে ৰাখি দিছোঁ তাৰ। এনেকুৱা সি নিজেও তেনেকৈয়ে ৰাখে বাৰু, সি তেনেকৈ থাকিয়ে ভাল পায়। চাওক, তাৰ ৰুমটো আজি দেখালোঁ, বাকী ৰুমবিলাক পিছত ভিডিঅ'ত দেখাম। আজিলৈ ইমানতে, বাই বাই।